নামনিত অসমীয়া মানুহ ইতিমধ্যেই সংখ্যালঘু হৈ পৰিল। সন্দেহজনক লোকৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰক উজনি অসমক। নামনি অসমত এতিয়া আমাৰ অসমীয়া মানুহবিলাক সংখ্যালঘিষ্ঠ হৈ গ'ল। ধুবুৰী, বৰপেটা ৰোড, হাউলি, দৰং, মঙলদৈ প্ৰতিদিনাই অসমীয়া মানুহে মাটি বিক্ৰী কৰে। সন্দেহজনক লোকে বিঘাই বিঘাই ক্ৰয় কৰিছে অসমীয়াৰ মাটি। তিনিচুকীয়া দুলীয়াজানতো আজিকালি আমি মাটিৰ পাৰ্মিশ্যন দিওঁতে কাক কোনে বিক্ৰী কৰিছে আমি চাওঁ। তিনিচুকীয়া দুলীয়াজানতো আজি কাৰণ অৰ্থনৈতিক আগ্ৰাসনেৰে কোটিপতি হৈছে সন্দেহজনক লোক। উদ্বেগ প্ৰকাশেৰে অনা অসমীয়াক মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ছটাইৰ পৰাই কৈছে, ব্যৱসায়টো আমাৰ বাংলাদেশৰ পৰা অহা মানুহবিলাকে দখল কৰি ল'লে আৰু ব্যৱসায় দখল কৰাৰ লগে লগে তেওঁলোকৰ হাতত টকা পইচা আহি পৰিল। আমাৰ মানুহে এতিয়া মাটি বিক্ৰী কৰে আৰু গুৱাহাটীলৈ গুচি আহে। আজিৰ পৰা 3 দিন আগত এগৰাকী ছোৱালী মোক লগ কৰি ক'লে যে মামা মাটিৰ পাৰ্মিশ্যন এটা লাগে, আপুনি দিয়া নাই, মোৰ ফিজ দিব দিগদাৰ হৈছে। মই বোলো মা কি পাৰ্মিশ্যন? বোলে আমি মাটিটো বিক্ৰী কৰিব খোজো। ঘৰ ক'ত? বৰপেটাত। মই লগে লগে ক'লো মা তুমি নিশ্চয় এনেকুৱা মানুহকে বিক্ৰী কৰিবা? বোলে মামা হয় কথাটো। তাৰ মানে অসমীয়া মানুহে অকল ৰাজনৈতিক অধিকাৰ হেৰুওৱা নাই, মাটিবিলাকো অসমীয়া মানুহৰ হাতৰ পৰা গুচি গৈ আছে। গুৱাহাটীতো চলিছে সন্দেহজনক লোকৰ অবাধ আগ্ৰাসন। গুৱাহাটীত হিন্দু মানুহে মাটি নিকিনেই, মাত্ৰ মাটি বিক্ৰী কৰে। গুৱাহাটীৰ ফ্লেটবিলাকতো হিন্দু মানুহৰ সংখ্যা কমি কমি গৈ আছে, অসমীয়া মানুহৰ সংখ্যাও কমি কমি গৈ আছে। আমাৰ জাতিটো আজি এটা সংকটৰ মুহূৰ্তত থিয় হৈ আছে, ৰাজনৈতিক অৰ্থনৈতিক সকলো ফালৰ পৰা। গোলাঘাটত আৰম্ভ হৈছিল, আমি এটা ডাঙৰ এভিকশ্যন কৰিব পাৰিলো। 15,000 মানুহৰ নাম খালি ভোটাৰ তালিকাৰ পৰা এইবাৰ কাটা গৈছে। তাৰমানে আপোনালোকে চিন্তা কৰক, এই 15,000 মানুহে যদি ভোট দিলেহেঁতেন আৰু অহাবাৰ এই সংখ্যাটো 25 হ'লহেঁতেন। আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব অসমে? শুনক মুখ্যমন্ত্ৰীৰ মুখেৰে। অৰ্থনৈতিক শক্তিটোক আমি উভতাই আনিব লাগিব। আমাৰ যুৱক যুৱতীয়ে যেতিয়া কাম কৰিব তেতিয়া আমি অৰ্থনৈতিকভাৱে শক্তিশালী হ'ব পাৰিম আৰু অসমখনক আমি ৰক্ষা কৰিব পাৰিম। এভিকশ্যন, উচ্ছেদ এইবিলাক হ'ল পেইন কিলাৰ। আজি বিষ হৈছে, এটা পেইন কিলাৰ দিলোঁ, কিন্তু পাৰ্মানেণ্ট ট্ৰিটমেণ্ট নহয়। পাৰ্মানেণ্ট ট্ৰিটমেণ্ট হ'ল অসমীয়া যুৱক যুৱতীয়ে অৰ্থনৈতিকভাৱে আমি শক্তিশালী হ'ব লাগিব। মাটি বিক্ৰী কৰাটো প্ৰশ্নই নুঠে, নতুনকৈ মাটি কিনিব পৰা আমাৰ অৰ্থনৈতিক শক্তি হ'ব লাগিব। যোৰহাটৰ ছটাইত আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ সংকল্প। চৰকাৰী চাকৰি পাৰ্যমানে আমি দিব লাগিব, উদ্যোগ আনিব লাগিব, উদ্যোগত ল'ৰা ছোৱালীক চাকৰি দিব লাগিব। অসমৰ ল'ৰা ছোৱালীয়ে খেতি বাতিৰ পৰা সম্পূৰ্ণ ব্যৱসায়, অসমৰ ব্যৱসায় আমি আমাৰ হাতত ৰাখিব লাগিব আৰু আমাৰ ল'ৰা ছোৱালীক আমি স্কিল ট্ৰেইনিং দিব লাগিব। অহা 5 বছৰত 10 লাখ যুৱক যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত 2 লাখকৈ টকা প্ৰদান কৰা হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। এইবাৰ যদি আমি 75,000 ল'ৰা ছোৱালীক 2 লাখ টকাকৈ আমি দিছো, ইতিমধ্যে আমি প্লেন বনাইছো, অহা 5 বছৰত আমি 10 লাখ ল'ৰা ছোৱালীক CM AAA দিম। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।